পিতৰে নিজকে আন পাচনি সকলতকৈ ওপৰত বুলি দাবী কৰিছিল নেকি? আজিৰে পবিত্ৰ ক্ষণতে উজলি আমি মাথো বিপদ দেখা পাওঁ, আমি মাথো বিপদ দেখা পাওঁ, অতি ভবিষ্যৎ যে প্ৰভু বথা নাই যে ভঙা আমার বথা নাই যে ভঙা আমার আর প্রভু বিচারে না নিরুপায় আমি আমি মাথো বিপদ দেখা কান্দারি তুমি দিয়া পথর নির্দেশ মিনতি করিছো দিয়া আলোকরে আতৰুৱা প্ৰভু আমাৰ শেষে দয়াময় প্রভু যাতনা করানি আমি মাথো বিপদ দেখা পাওঁ, আমি মাথো বিপদ দেখা পাওঁ, অতীত ভবিষ্যৎ যে প্ৰভু বথা নাই যে ভঙা আমার বথা নাই যে ভঙা আমার আর প্রভু নিরুপায় আমি পোকার গীত গাই, আমি মাথো বিপদ দেখা পাওঁ। নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমাৰ আগৰটো অনুষ্ঠানত বাইবেলৰ এখন পুস্তকৰ অধ্যয়নৰ সামৰণি মাৰিছিলো। গতিকে আজিৰ অনুষ্ঠানত বাইবেলৰ আন এখন পুস্তক অধ্যয়নৰ বাবে লব বিচাৰিছো। পুস্তকখন হৈছে বাইবেলৰ নতুন নিয়ম খণ্ডৰ পিতৰৰ প্ৰথম পত্ৰ বা চমুকৈ প্ৰথম পিতৰ।
আজিৰ অনুষ্ঠানত আমি এই প্ৰথম পিতৰ পুস্তকখনৰ এটা চমু পৰিচয় আগবঢ়াই ১ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। পিতৰ আছিল এজন মাছমৰীয়া আৰু এজন অশিক্ষিত মানুহ। কিন্তু তেওঁ যীশুখ্ৰীষ্টৰ শিষ্য হিচাপে তেওঁৰ লগত ৩ বছৰ কাল একেলগে কটাবলৈ সুবিধা পাইছিল আৰু তেনেদৰে যীশুখ্ৰীষ্টৰ লগত সময় কটোৱাৰ পাছত কোনো মানুহ আৰু অশিক্ষিত হৈ থাকিব নোৱাৰে। পিতৰে লিখা পত্ৰ দুখন পঢ়িলেই আমি সেই কথাটো ভালদৰে বুজি পাওঁ। পিতৰে তেওঁ লিখা পত্ৰ দুখনত তত্ত্বমূলক কথা লিখিছে আৰু অতি গভীৰ গভীৰ কথা কিছুমান আলোচনা কৰিছে। প্ৰথম কেইটামান পদত তেওঁ ঈশ্বৰে মানুহক কৰা নিৰ্বাচন, ঈশ্বৰৰ পূৰ্বজ্ঞান, পবিত্ৰীকৰণ, আজ্ঞাবহতা, খ্ৰীষ্টৰ তেজ, তৃত্ব ঈশ্বৰ, ঈশ্বৰৰ অনুগ্ৰহ, পৰিত্ৰাণ, প্ৰকাশ, মহিমা, খ্ৰীষ্টীয় বিশ্বাস আৰু আশাৰ মহান মতবাদবোৰৰ বিষয়ে আলোচনা কৰিছে। আমি এনে গভীৰ বিষয়বোৰ মাত্ৰ কেইটামান পদত প্ৰকাশ কৰিব নোৱাৰিলোহেঁতেন। কিছুমান বিষয়ৰ ওপৰত আমি ক'বলৈকে ভাষা বিচাৰি হয়তো নাপালোহেঁতেন। কিন্তু বাইবেলৰ এই মহান বিষয়বোৰ পাচনি পিতৰে যি ধৰণেৰে চম্ভালিছে তাৰ পৰা বুজা যায় যে তেওঁ কোনোমতেই এজন অশিক্ষিত আৰু অজ্ঞান মাছমৰীয়া বুলি ক'ব নোৱাৰি। প্ৰভু যীশুৱে তেওঁক সম্পূৰ্ণৰূপে পৰিৱৰ্তিত কৰিছিল। এই পত্ৰ দুখনৰ পৰা আমি বুজি পাওঁ যে পিতৰৰ জীৱনত এক বৃহৎ পৰিৱৰ্তন ঘটিছিল। তেওঁ প্ৰথমতে অলপ হুলস্থুলীয়া আৰু কম ধৈৰ্য থকা মানুহ যেন আছিল যদিও এতিয়া তেওঁক এজন ধৈৰ্যৱান ব্যক্তি হিচাপে আমি দেখা পাওঁ। যীশুক প্ৰথম লগ পোৱাৰ সময়ত তেওঁ বাৰে বাৰে উজতি খাইছিল, কিন্তু প্ৰভুৱে তেওঁক এৰি দিয়া নাছিল আৰু পিতৰক প্ৰভুৱে পেট্ৰছ অৰ্থাৎ শিলৰ দৰে মানুহ কৰি তুলিছিল। পিতৰে অতি স্পষ্টভাৱে কৈছে যে প্ৰভু যীশুই হৈছে সেই শিল যাৰ ওপৰত মণ্ডলী নিৰ্মাণ কৰা হৈছে। এইটো মন কৰিবলগীয়া কথা যে যদিও তেওঁৰ নামৰ অৰ্থ হৈছে শিল, কিন্তু পিতৰে তেওঁ কৈছে যে সকলো বিশ্বাসী একো একোটা সৰু জীয়া শিল আৰু এই সৰু সৰু জীয়া শিলবোৰেৰেই আত্মিক ঘৰস্বৰূপ মণ্ডলী নিৰ্মাণ কৰা হৈ আছে। অৰ্থাৎ তেওঁ কৈছে যে প্ৰতিজন বিশ্বাসী এজন এজন পিতৰ। চিমোন পিতৰে কেতিয়াও নিজকে উচ্চ স্থানত ৰখা এই কথাটো আমি তেওঁৰ পত্ৰসমূহত দেখিম। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ অনুষ্ঠান নিয়মিতভাৱে শুনি আছেনে? যদিহে আপুনি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল, তেন্তে আপোনাৰ নিশ্চয় মনত আছে যে আমি যোৱা অনুষ্ঠানত বাইবেলৰ এখন পুস্তকৰ অধ্যয়নৰ সামৰণি মাৰিছিলোঁ। গতিকে আপুনি নিশ্চয় অনুমান কৰিব পাৰিছে যে আমি আজিৰ অনুষ্ঠানত বাইবেলৰ আন এখন পুস্তকৰ অধ্যয়ন আৰম্ভ কৰিম। পুস্তকখন আমি লৈছোঁ বাইবেলৰ নতুন নিয়ম বা নৱবিধান খণ্ডৰ পৰা, পিতৰৰ প্ৰথম পত্ৰ। নতুন নিয়মত জাকুবৰ পত্ৰৰ পাছতেই এই পুস্তকখন আমি পাওঁ। এই পত্ৰখনৰ নামৰ পৰাই আমি বুজি পাওঁ যে পত্ৰখনৰ লিখক আছিল পাচনি পিতৰ। অৱশ্যে আমি এটা কথা সদায় মনত ৰখা উচিত যে বাইবেলৰ গোটেই ৬৬খন পুস্তকৰ লিখক পবিত্ৰ আত্মা ঈশ্বৰহে। কিন্তু ঈশ্বৰে বিভিন্ন ব্যক্তিক ব্যৱহাৰ কৰি এই পুস্তকসমূহ লিখাইছিল। প্ৰতিজন লিখকেই ঈশ্বৰৰ আত্মাৰে উদ্বুদ্ধ হৈহে পুস্তকসমূহ লিখিছিল। সেইবাবেই আমি জনা উচিত যে গোটেই বাইবেল ঈশ্বৰ নিশ্বাসিত। এই পিতৰৰ প্ৰথম পত্ৰ নামৰ পুস্তকখনৰ লিখোঁতা পিতৰ আছিল যীশুখ্ৰীষ্টৰ অতি মৰমৰ শিষ্য। বহুতো লোকে তেওঁক অশিক্ষিত মাছমৰীয়া বুলি ক'ব খোজে। কিন্তু প্ৰভু যীশুৰ লগত ৩ বছৰ কটাই প্ৰভু যীশুৰ পৰা শিক্ষা লোৱা কোনো লোককেই আমি অশিক্ষিত বুলি ক'ব নোৱাৰোঁ। পিতৰে লিখা দুয়োখন পত্ৰ পঢ়িলে আমি এই কথাটো বুজি পাওঁ। পিতৰে বিভিন্ন তাত্ত্বিক আৰু চিন্তাগধুৰ বিষয়ৰ কথা উল্লেখ কৰা আমি পাওঁ। প্ৰথম পদকেইটাত তেওঁ ঈশ্বৰে মানুহক মনোনীত কৰাৰ যি গধুৰ তত্ত্ব, সেই তত্ত্বৰ কথা উল্লেখ কৰিছে। লগতে ঈশ্বৰৰ পূৰ্বজ্ঞান, বিশ্বাসী লোকৰ পবিত্ৰীকৰণ, খ্ৰীষ্টীয় বিশ্বাসীৰ বাধ্যতা, খ্ৰীষ্টৰ তেজ, তৃত্ব ঈশ্বৰবাদ, ঈশ্বৰৰ অনুগ্ৰহ, মানৱৰ পৰিত্ৰাণ, ঈশ্বৰৰ প্ৰকাশ, মহিমা, গৌৰৱ, মানুহৰ বিশ্বাস আৰু আশা আদি বিভিন্ন তাত্ত্বিক কথা উল্লেখ কৰিছে। মাত্ৰ কেইটামান পদতেই ইমানবোৰ গুৰুত্বপূৰ্ণ কথা তেওঁ সাঙুৰি দিছে যে তাতকৈ অধিক কথা আমি ভাবিবই নোৱাৰোঁ। বাইবেলৰ এই গুৰুত্বপূৰ্ণ তাত্ত্বিক বিষয়বিলাক
তেওঁ ইমান সুন্দৰভাৱে উপস্থাপন কৰিছে যে আমি অতি সহজেই বুজি পাওঁ পিতৰ অশিক্ষিত লোক নাছিল। তেওঁ মাছমৰীয়া আছিল ঠিকেই, কিন্তু প্ৰভু যীশুৰ জ্ঞানেৰে তেওঁ জ্ঞানী পাচনি হৈ পৰিছিল। পিতৰৰ জীৱনত যে এটা গুৰুত্বপূৰ্ণ পৰিৱৰ্তন ঘটিছিল, সেই কথাটো আমি অতি স্পষ্টভাৱে বুজি পাওঁ পিতৰৰ পত্ৰ দুখনৰ পৰাই। তেওঁ আগতে আছিল অলপ উগ্ৰ আৰু অধৈৰ্য স্বভাৱৰ, কিন্তু এতিয়া তেওঁ হৈ পৰিল ধৈৰ্যৱান। তেওঁ যেতিয়া প্ৰভু যীশুক লগ পাইছিল, তেওঁ থৰক-বৰক কৰিছিল, সংকোচ কৰিছিল, ক'বলৈ কথা বিচাৰি পোৱা নাছিল। প্ৰভু যীশুৱে তেওঁক আচলতে এনেদৰে কৈছিল, পিতৰ, তুমি এতিয়া এজন যথেষ্ট দুৰ্বল মানুহ, কিন্তু মই তোমাক এটা পেট্ৰছ অৰ্থাৎ শিল কৰিম, শিলৰ নিচিনা দৃঢ় মানুহ, আৰু তোমাক মই দৃঢ়ভাৱে গঢ়ি তুলিম যীশুখ্ৰীষ্টৰ ভেটিত। যীশুখ্ৰীষ্টই প্ৰকৃত শিলা। পিতৰে এই কথা অতি পৰিষ্কাৰ কৰি দিছে যে যীশুখ্ৰীষ্টই হৈছে প্ৰকৃত শিল, আৰু এই শিলৰ ভেটিতেই খ্ৰীষ্টীয় মণ্ডলী গঠিত হৈছে। এটা বিশেষভাৱে মন কৰিবলগীয়া কথা এইয়ে যে পিতৰ নামটোৰ অৰ্থ যদিও শিল, তেওঁ কিন্তু সকলো খ্ৰীষ্টীয় বিশ্বাসীকেই এটি এটি সৰু শিল বুলি কৈছে। তেওঁ লিখিছে, তেওঁলৈ তোমালোকে আহি নিজেও জীয়া শিলৰ দৰে গঠা হৈ হৈ যীশুখ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰৰ পৰম গ্ৰাহ্য আত্মিক যজ্ঞ উৎসৰ্গ কৰিবলৈ পবিত্ৰ পুৰোহিতসমূহ হ'বৰ অৰ্থে এক আত্মিক ঘৰ হৈ উঠিছা। 1 পিতৰ 2 অধ্যায় 5 পদ। অৰ্থাৎ আন কথাত ক'বলৈ গ'লে তেওঁ কৈছে যে প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়েই একোজন পিতৰ অৰ্থাৎ শিল। পাচনি পিতৰ বা চিমোন পিতৰে কেতিয়াও আত্মগৌৰৱ কৰা নাই। এই কথাটো আমি তেওঁ লিখা পত্ৰ দুখন পঢ়িলেই বুজি পাওঁ। পত্ৰখনৰ আৰম্ভণিতে তেওঁ নিজক পাচনি বুলি কৈছে। তেওঁ পাচনিসকলৰ মাজৰ এজন। যদিও পাচনিসকলৰ তালিকাত সদায় পিতৰৰ নামটো আগতেই থাকে, আৰু 50 দিনীয়া পৰ্বৰ দিনাখন প্ৰথম বক্তৃতা দিবলৈ প্ৰভু যীশুৱে তেওঁকেই বাছি লৈছিল, তথাপি পিতৰে নিজকে আন আন পাচনিসকলতকৈ ওপৰত বুলি ভবা নাছিল। পিতৰৰ পত্ৰ লিখা হৈছিল পাচনি পৌলে পত্ৰবোৰ লিখাৰ পাছত, খুব সম্ভৱ 64 পৰা 67 মান চনৰ ভিতৰত। সেয়া আছিল নিৰো নামৰ অত্যাচাৰী সম্ৰাজ্ঞন ৰোমৰ অধিপতি হৈ খ্ৰীষ্টীয় বিশ্বাসীসকলৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰাৰ সময়। সেই অত্যাচাৰ ইতিমধ্যেই আৰম্ভ হৈ গৈছিল। শুনিবলৈ পোৱা মতে পাচনি পিতৰো শ্বহীদ হ'ব লগা হৈছিল। কোনো লোকে ক'ব খোজে যে পিতৰে কথাবোৰ লিখোঁতে ঠায়ে ঠায়ে প্ৰতীকধৰ্মী ভাষা ব্যৱহাৰ কৰিছিল, কিন্তু এই কথাত আমি একমত নহয়। পিতৰে আক্ষৰিক অৰ্থতেই কথাবোৰ লিখিছিল আৰু পোনপটীয়াভাৱেই লিখিছিল, কোনো প্ৰতীক বা চিহ্নধৰ্মী ভাষা ব্যৱহাৰ নকৰাকৈ। তেওঁ আমাৰ ব্যৱহাৰিক জীৱনৰ লগত সম্বন্ধ থকা কথা পোনপটীয়াভাৱে প্ৰকাশ কৰিছে। তেওঁ যিখিনি কথা ক'ব লাগে সেইখিনি কথা স্পষ্টভাৱে কৈছে। আমি ভাবোঁ পিতৰ কেতিয়াও ৰোমলৈ যোৱা নাছিল। আমি ভাবোঁ তেওঁ আছিল এছিয়া মাইনৰত। ৰোমান সাম্ৰাজ্যৰ অন্তৰস্বৰূপ আছিল এই এছিয়া মাইনৰ। কিন্তু এই এছিয়া মাইনৰত শুভবাৰ্তাৰ প্ৰচাৰৰ আৰম্ভণি তেওঁ কৰা নাছিল। সেই ঠাই তেওঁ শুভবাৰ্তাৰ কাৰণে মুকলি কৰা নাছিল। আমি ভাবোঁ তেওঁ পাচনি পৌলৰ পাছতহে সেই অঞ্চললৈ গৈছিল। পৌল হয়তো ৰোমলৈ শুভবাৰ্তা ঘোষণা কৰিবলৈ নগ'লহেঁতেন যদিহে পাচনি পিতৰে ইতিমধ্যে সেই ঠাইত শুভবাৰ্তা ঘোষণা কৰি থাকিলেহেঁতেন। কাৰণ পাচনি পৌলে এটা কথা স্পষ্টভাৱে জনাই দিছে যে যি ঠাইত আগতে কেতিয়াও শুভবাৰ্তা ঘোষণা কৰা হোৱা নাই, তেনেকুৱা ঠাইতহে তেওঁ শুভবাৰ্তা ঘোষণা কৰে। যিহেতু ৰোম পৌলৰ যাত্ৰাপথত আছিল, গতিকে ৰোম মণ্ডলী পিতৰে নহয়, পৌলেহে স্থাপন কৰিছিল বুলি আমি বুজি পাওঁ। এই পত্ৰখন পিতৰে বাবিলৰ পৰা লিখিছিল বুলি আমি বুজি পাওঁ 5 অধ্যায় 13 নম্বৰ পদৰ পৰা। যিহুদীসকলক বাবিল দেশলৈ বন্দী কৰি লৈ যোৱা হৈছিল, আৰু খুব কম সংখ্যক যিহুদী লোকহে আকৌ নিজ দেশলৈ উভতি আহিছিল। আচলতে 60,000তকৈও কম সংখ্যক যিহুদী লোকহে উভতি আহিছিল। বাবিল দেশত বৃহৎ সংখ্যক যিহুদী লোক অৱশিষ্ট আছিল আৰু সিঁচৰতি হৈ আছিল। ৰোমত ক্লডিয়াছৰ নেতৃত্বত যেতিয়া যিহুদীসকলৰ ওপৰত অত্যাচাৰ আৰম্ভ হৈছিল, তেতিয়া
আৰু বহু সংখ্যক যিহুদী লোক বাবিল দেশলৈ পলাই গৈছিল। উদাহৰণস্বৰূপে আমি প্ৰিস্কিলা আৰু আক্কিলাৰ কথাকে ক'ব পাৰোঁ। তেওঁলোকে ৰোমৰ পৰা পলাই কৰিন্থলৈ আহিছিল। আন বহুতে বাবিললৈ পলাই গৈছিল। আচলতে অত্যাচাৰ চলিছিল যিহুদী আৰু খ্ৰীষ্টিয়ান দুয়ো দলৰ ওপৰতে। আমি জানো যে পিতৰৰ পৰিচৰ্যা আছিল ঘাইকৈ যিহুদীসকলৰ মাজত। গতিকে তেওঁ এছিয়া মাইনৰ আৰু বিশেষকৈ বাবিলৰ যিহুদী লোকসকলৰ মাজত খ্ৰীষ্টৰ শুভবাৰ্তাৰ পৰিচৰ্যা কৰিছিল বুলি আমি অনুমান কৰি ল'ব পাৰোঁ। বাবিল নগৰ তেতিয়াও ইউফ্ৰেটিছ নদীৰ পাৰৰ এখন ডাঙৰ নগৰ আছিল আৰু বহুতো যিহুদী লোকে তাতেই থাকি যাবলৈ ভাল পাইছিল। পেপিয়াছৰ মতে পিতৰৰ মৃত্যু হৈছিল ৰোমত, কিন্তু এই কথাটো আমি ন দি ক'ব নোৱাৰোঁ, কাৰণ তেনেকুৱা বিশেষ প্ৰমাণ নাই। গতিকে আমি এই কথাটো জোৰ দি নকৈ কেৱল এই কথাটোতেই একমত হ'ব পাৰোঁ যে পাচনি পিতৰে পৃথিৱীৰ বিভিন্ন ঠাইত সিঁচৰতি হৈ থকা যিহুদী লোকসকলৰ মাজত খ্ৰীষ্টৰ শুভবাৰ্তাৰ পৰিচৰ্যা কৰা কাৰ্যত আগভাগ লৈছিল আৰু তাতেই ব্যস্ত আছিল। পিতৰৰ এই পত্ৰখনৰ অতি মন কৰিবলগীয়া গুৰুত্বপূৰ্ণ বিষয় হৈছে তাৰণাৰ সময়ত খ্ৰীষ্টীয় আশা। তাৰণাৰ সময়ত খ্ৰীষ্টীয় আশা। যদিও পিতৰে বহুতো তত্ত্বগধুৰ বিষয় উল্লেখ কৰিছে, তেওঁ কিন্তু নিৰসভাৱে কথাখিনি লিখা নাই বা নিৰাশাৰ ভাৱেৰেও লিখা নাই। পিতৰক আশাৰ পাচনি বুলি কোৱা হয় আৰু পৌলক কোৱা হয় বিশ্বাসৰ পাচনি। একেদৰে জোহনক কোৱা হয় প্ৰেমৰ পাচনি বুলি। এই পত্ৰখনত আশাৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰা হৈছে, যদিও আমি ভাবোঁ আচলতে ক্লেশসহন শব্দটোৱেহে এই পত্ৰখনৰ মূল বিষয়টো দাঙি ধৰে। পিতৰে ঈশ্বৰৰ অনুগ্ৰহৰ কথাটোতো যথেষ্ট জোৰ দিছে। কোনো বাইবেল ব্যাখ্যাকাৰে ক'ব খোজে যে পত্ৰখনৰ মূল বিষয় আচলতে ঈশ্বৰৰ অনুগ্ৰহ। কিন্তু এই পত্ৰখন ক্লেশ সহনৰ ভাৱ বুজোৱা শব্দ 16 বাৰ উল্লেখ কৰি লিখা হৈছে। আচলতে আশা শব্দটো সদায় ক্লেশ সহন শব্দৰ লগত সাঙুৰ খাই থাকে। গতিকে আমি ক'ব পাৰোঁ যে পিতৰৰ এই পত্ৰখনৰ মূল বিষয় হৈছে দুখ ক্লেশৰ মাজত খ্ৰীষ্টীয় আশা। পিতৰে প্ৰভু যীশুৰ দুখভোগৰ বিষয়ে বহুখিনি কথা কোৱা আমি এই পত্ৰত পাম। ইব্ৰীবিলাকৰ প্ৰতি পত্ৰ আৰু জাকুবৰ পত্ৰতো প্ৰভু যীশুৰ দুখভোগৰ বিষয়টো আলোচিত হৈছে। তদুপৰি ভাৱবাদীসকলে প্ৰভু যীশুৰ দুখভোগৰ বিষয়ে ভৱিষ্যৎবাণী কৰি থৈ গৈছিল, কিন্তু এই বিষয়টো পিতৰে অলপ বেলেগ ধৰণে উপস্থাপন কৰা আমি দেখিবলৈ পাম। এজন বিখ্যাত বাইবেল পণ্ডিতে মন্তব্য কৰিছিল, আত্মিক দিশৰ কথাবোৰ প্ৰতিবেদনৰ দৰে বৰ্ণনা কৰি গ'লে অতি নিৰস আৰু নিৰ্জীৱ হৈ পৰিব পাৰে। কিন্তু মানুহে যদি কোনো আত্মিক কথা নিজৰ ব্যক্তিগত জীৱনৰ কথাৰ নিচিনাকৈ ক'ব পাৰে, সেই কথা নিজৰ কথাৰ নিচিনাকৈ ক'ব পাৰে বা হয়তো কোনো মিঠা অভিজ্ঞতাৰ ৰূপত ক'ব পাৰে, তেতিয়া নিৰস অথবা কঠিন কথাও জীৱন্ত হৈ উঠে কওঁতাজনৰ দৃঢ় বিশ্বাস আৰু সজীৱ ভাৱৰ কাৰণে। তেওঁলোকে কেৱল উল্লেখ কৰাতেই ক্ষান্ত নাথাকে, তেওঁলোকে হৃদয় উজাৰি দিয়ে আনন্দেৰে, প্ৰশংসাৰ ভাৱেৰে। এই কাৰণেই চিমোন পিতৰে দুখ ক্লেশৰ কথা কওঁতে আনন্দৰ ওপৰত গুৰুত্ব দিছে। এবাৰ জি কেম্পবেল মৰ্গান নামেৰে এজন বিখ্যাত শিক্ষকে তেওঁৰ ভাৰ্যাৰে সৈতে এখন সভালৈ গৈছিল আৰু তাত এজন ডেকা প্ৰচাৰকে সুন্দৰ সাৱলীলভাৱে বাইবেলৰ পৰা শিক্ষা দি আছিল। ডেকাজন দেখাটো চকুত লগা, তেওঁৰ ভাষাও খুব সুন্দৰ আৰু একেবাৰে সাৱলীলভাৱে তেওঁ কথাবোৰ মানুহক বুজাই আছিল। সেই সভাৰ পৰা উভতি আহোঁতে সেই বিখ্যাত শিক্ষক কেম্পবেল মৰ্গানৰ ঘৈণীয়েকে সেই ডেকা শিক্ষকজনৰ প্ৰশংসা কৰি কৰি আহি আছিল। আৰু ঘৈণীয়েকে ইমান প্ৰশংসা কৰি থকা সত্ত্বেও গিৰিয়েক একেবাৰে নিৰ্বিকাৰ হৈ আহি আছিল। গিৰিয়েক তেনেদৰে নিৰ্বিকাৰ হৈ থকা দেখি ঘৈণীয়েকে সুধিলে, সেই ডেকা শিক্ষকজন খুব ভাল শিক্ষক নহয়নে বাৰু? আপুনি কি কয়? তেতিয়া কেম্পবেল মৰ্গানে গহীনাই উত্তৰ দিলে, তেওঁ
দুখ কষ্ট ভোগ কৰাৰ পাছতহে প্ৰকৃততে ভাল শিক্ষক হৈ উঠিব। দিন বাগৰি গ'ল আৰু সেই ডেকাজনে খ্ৰীষ্টৰ হকে থিয় হোৱাৰ খাতিৰত নানা ধৰণৰ দুখ ক্লেশ সহিব লগা হ'ল। আনকি এদিন তেওঁৰ মৰমৰ সন্তানৰো মৃত্যু হ'ল। তাৰ পাছত সেই ডেকা শিক্ষকজনৰ শিক্ষা শুনি কেম্পবেল মৰ্গানৰ ঘৈণীয়েকে মৰ্গানক এই বুলি সুধিলে, এতিয়া বাৰু আপুনি কি ভাবে সেই ডেকা প্ৰচাৰকজনৰ বিষয়ে? তেতিয়া কেম্পবেল মৰ্গানে এই বুলি উত্তৰ দিলে, তেওঁ এতিয়া এজন অতি উত্তম শিক্ষক। দুখ কষ্ট সহনে তেওঁক মহান কৰি তুলিছে। বহু সময়ত আমি কিছুমান কথা নিজৰ অভিজ্ঞতা নাথাকিলেও সুন্দৰকৈ ক'ব পাৰোঁ। কিন্তু আমি যেতিয়া নিজে নিজৰ জীৱনত কিবা এটা অভিজ্ঞতা লাভ কৰোঁ, তেতিয়া কথাবোৰ আমাৰ অন্তৰৰ পৰা ওলায়। তেনেকুৱা ধৰণৰ কথাই আনকো স্পৰ্শ কৰে, আনৰ অন্তৰ পৰখিব পাৰে। চেনি মিঠা হয় নে নহয়, সেই কথাটোলৈ আমি কোনেও কেতিয়াও তৰ্ক নকৰোঁ। কাৰোবাক তেনেদৰে তৰ্ক কৰা দেখিছেনে? নিশ্চয় আপুনি দেখা নাই, কাৰণ আমি চেনি নিজে জিভাৰে চাকি চাই মিঠা বুলি গম পাইছোঁ। গতিকে আমি অতি দৃঢ়ভাৱে ক'ব পাৰোঁ যে চেনি মিঠা। সেইবাবেই ব্যক্তিগত অভিজ্ঞতাৰ আধাৰত কোৱা কথাৰ জোৰ সদায় বেছি। পাচনি পিতৰে তেওঁৰ এই পত্ৰখনত আমাক যিবোৰ কথা ক'ব, সেই কথা তেওঁৰ ব্যক্তিগত অভিজ্ঞতাৰ আধাৰতেই ক'ব। অতি অন্তৰত লগাকৈ কথাবোৰ তেওঁ ক'ব। এই চুটি পত্ৰখনৰ মুঠতে 5টা অধ্যায়। তাৰে প্ৰথমটো অধ্যায়ৰ মূল বিষয়টো হৈছে খ্ৰীষ্টীয় বিশ্বাসীসকলৰ দুখ ভোগ আৰু নিশ্চিত নিৰাপত্তা। খ্ৰীষ্টীয় বিশ্বাসীসকলৰ দুখ ভোগ আৰু নিশ্চিত নিৰাপত্তা। এই দুখ ভোগ আৰু নিৰাপত্তাই আনন্দৰ জন্ম দিয়ে। আমি প্ৰভু যীশুখ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি পৰিত্ৰাণ লাভ কৰোঁ। আমি এই জীৱনতে অনন্ত জীৱনৰ আশীৰ্বাদ লাভ কৰোঁ। আমি যে পৰিত্ৰাণ পালোঁ, তাৰ নিশ্চিত অনুভৱ আমি এই জীৱনতে লাভ কৰিব পাৰোঁ। পৰিত্ৰাণৰ নিশ্চয়তা আমি সকলোৱে লাভ কৰা উচিত, কাৰণ পৰিত্ৰাণৰ নিশ্চয়তাই আমাৰ জীৱনত আনন্দৰ জন্ম দিয়ে। এতিয়া আমি বাইবেলৰ পৰা পঢ়ি দিব খুজিছোঁ। পিতৰৰ প্ৰথম পত্ৰ 1 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদ। পদটো পঢ়িম। ইয়াত বহুতো কথা সোমাই আছে। যীশুখ্ৰীষ্টৰ পাচনি পিতৰ, পিতৃ ঈশ্বৰৰ পূৰ্বজ্ঞান অনুসাৰে পবিত্ৰ আত্মাৰ পবিত্ৰতা দানত আজ্ঞাধীন হ'বৰ আৰু যীশুখ্ৰীষ্টৰ তেজেৰে শান্তি কৰা হ'বৰ কাৰণে মনোনীত হোৱা যি প্ৰবাসী লোক পণ্ট, গালাতিয়া, কাপ্পাদোকিয়া, এছিয়া আৰু বিথুনিয়া দেশত গোট গোট হৈ আছে, তেওঁবিলাকৰ সমীপলৈ। এই পত্ৰখন লিখিছে পিতৰে। পিতৰ বা পেট্ৰছ অৰ্থাৎ শিল। তেওঁ এতিয়া শিলৰ দৰে দৃঢ় মানুহ। 50 দিনীয়া পৰ্বৰ অভিজ্ঞতাই তেওঁক দুৰ্বল মানুহৰ পৰা শিলৰ দৰে দৃঢ় মানুহ কৰি তুলিছিল। এতিয়া তেওঁ খ্ৰীষ্টৰ হকে থিয় দিবলৈ ভয় নকৰে। তেওঁ এতিয়া মানুহলৈ ভয় নকৰে। খ্ৰীষ্টৰ কাৰণে মৰিবলৈকো তেওঁ সাজু। যীশুখ্ৰীষ্টৰ পাচনি পিতৰ। পিতৰ এজন পাচনি, তেওঁ যীশুখ্ৰীষ্টৰ পাচনি। তেওঁ কেৱল সেই বুলিয়েই দাবী কৰিছে। যদিও তেওঁ সকলো পাচনিৰ তালিকাত প্ৰথম আছিল, তেওঁ নিজকে কিন্তু সেই বুলি জাহিৰ কৰা নাই। তেওঁ নিজকে আন আন পাচনিসকলতকৈ উচ্চ বুলি দেখুৱাব খোজা নাই। তেওঁ পাচনি, প্ৰভু যীশুখ্ৰীষ্টৰ পাচনি। আৰু সেই বাব তেওঁ প্ৰভু যীশুখ্ৰীষ্টৰ পৰাই পাইছে। পণ্ট, গালাতিয়া, কাপ্পাদোকিয়া, এছিয়া আৰু বিথুনিয়া দেশত গোট গোট হৈ আছে, সেইবিলাকৰ সমীপলৈ।
এই চিঠিখন তেওঁলোকক এই ঠাইবোৰত সিঁচৰতি হৈ থকা প্ৰবাসী লোকসকললৈ, যিসকল লোকে ইতিমধ্যেই যীশুখ্ৰীষ্টক নিজৰ নিজৰ ত্ৰাণকৰ্তা আৰু প্ৰভু বুলি গ্ৰহণ কৰিছে, তেওঁলোকলৈ লিখা হৈছে। এই লোকসকল আছিল প্ৰবাসী যিহুদী লোক। তেওঁলোক প্ৰবাসী কাৰণ তেওঁলোকৰ আচল দেশ পেলেষ্টাইনহে। তেওঁলোকে এনেদৰে ৰোমান সাম্ৰাজ্যৰ বিভিন্ন ঠাইত সিঁচৰতি হৈ আছিল। যিহুদী লোকসকলৰ মাজত খ্ৰীষ্টৰ শুভবাৰ্তা বিলাবৰ কাৰণেই খ্ৰীষ্টই পিতৰক বিশেষভাৱে বাছি লৈছিল। প্ৰিয় শ্ৰোতা, আজিলৈ আমাৰ সময়ো হৈ আহিছে। আমাৰ আলোচনা আজি আমি ইমানতেই সামৰিব খুজিছোঁ। আজি আমি এই পিতৰৰ প্ৰথম পত্ৰ নামৰ পুস্তকখনৰ আলোচনা আৰম্ভহে কৰিলোঁ। পৰৱৰ্তী অনুষ্ঠানত আমি এই প্ৰথম অধ্যায়ৰ প্ৰথম পদটোৰ পৰাই আৰু অলপ বহলাই আলোচনা কৰিম। শেষ কৰাৰ আগতে এটা কথা কৈ ল'ব খুজিছোঁ। ইয়াত বিভিন্ন দেশত সিঁচৰতি হৈ থকা যিহুদী লোকসকলক প্ৰবাসী বুলি কোৱা হৈছে, কাৰণ তেওঁলোকৰ আচল দেশ পেলেষ্টাইনহে। ঠিক একেদৰে খ্ৰীষ্টীয় বিশ্বাসী লোকসকলো এই পৃথিৱীত প্ৰবাসী, কাৰণ তেওঁলোক আচলতে স্বৰ্গৰহে নাগৰিক। প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি আপুনি বাৰু স্বৰ্গৰ নাগৰিকত্ব গ্ৰহণ কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। পিতৰ আছিল যীশুখ্ৰীষ্টৰ এজন পাচনি। তেওঁ নিজকে মাত্ৰ সেই বুলিয়েই দাবী কৰিছিল। তেওঁ নিজক আন পাচনিসকলৰ ওপৰত ৰখা নাই। যেতিয়া পৌলে পাচনিসকলৰ লগত আলোচনা কৰিবলৈ জেৰুচালেমলৈ গৈছিল, তেতিয়া তেওঁ পিতৰ, জাকুব আৰু জোহনৰ লগত কথা পাতিছিল। তেওঁ কৈছিল যে তেওঁলোক মণ্ডলীৰ স্তম্ভ যেন লাগে, কিন্তু তেওঁ তেওঁলোকৰ পৰা শুভবাৰ্তা শিকা নাছিল। পৌলে অতি স্পষ্টকৈ কৈছে যে তেওঁ প্ৰকাশৰ দ্বাৰা যীশুখ্ৰীষ্টৰ পৰা পোনপটীয়াকৈ শুভবাৰ্তা লাভ কৰিছিল। পিতৰে কতো শ্ৰেষ্ঠত্ব দাবী কৰা নাই। তেওঁ আছিল এজন পাচনি। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটোৰ ইমানতে সামৰণি মাৰিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ এই সুন্দৰ সময় তুমি আমাক দিয়াৰ বাবে। বিশেষকৈ পিতৃ সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত, প্ৰভু প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু তেওঁলোকে যি তোমাৰ পবিত্ৰ বাক্য অধ্যয়ন কৰি আছে, এই বাক্য বুজি পোৱাত প্ৰভু তুমি সহায় কৰিবা, আৰু প্ৰভু তেওঁলোকে যাতে এই বাক্য বুজি পায় নিজৰ জীৱনত যাতে তাক ব্যৱহাৰ কৰিবলৈ পাৰিব, তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা। আৰু প্ৰভু তেওঁলোকৰ সকলো প্ৰয়োজনবোৰ প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 21 নম্বৰ পদত। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে পিতৰ হৈছে ডেছ পাচনি। অপশ্যন এ আশাৰ, অপশ্যন বি বিশ্বাসৰ, অপশ্যন চি প্ৰেমৰ, অপশ্যন ডি উদ্ধাৰৰ। দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো অহাকালি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, যদি আপোনাৰ এই অনুষ্ঠানটি শুনি ভাল লাগিছে, তেনেহ'লে এই নম্বৰত এটি মিছ কল দিয়ক। ইয়াৰ যোগেদি আপুনি পৰৱৰ্তী অনুষ্ঠানত বিজয়ী হ'ব পাৰে।